বন্ধুসকল আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছো ক'ত যাম কি কৰিম আজি মই গোটেইখিনি আপোনালোকক দেখুৱাম মোৰ প্ৰথম ইন্ট্ৰ'টো দি লওঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিখিল ব্লগ আল্টিমেট তেওঁলোকক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গেট ষ্টাৰ্টেড বন্ধুসকল আজি মই আপোনালোকক দেখাবলৈ আহিছোঁ তিনিচুকীয়াৰ বিখ্যাত মন্দিৰ টিলিঙা মন্দিৰ দেখাবলৈ গৈছোঁ আমাৰ নিচেই কাষতে লাগি আছে ঘৰৰ পৰা আমাৰ মাত্ৰ 5 কিলোমিটাৰ দূৰত্বত লাগি আছে সেই টিলিঙা মন্দিৰ চাবলৈ আপোনালোকক দেখাবলৈ লৈ গৈছোঁ বলক তেওঁলোকৰ ভিডিঅ'টো চাওক বন্ধুসকল এনেকৈ টিলিঙা মন্দিৰত পায়ে আপোনালোকে দেখিবলৈ পাব মন্দিৰৰ গেটৰ বাহিৰত এনেকৈ পূজা সামগ্ৰী আছে আৰু আপোনালোকে এনেকৈ পূজা সামগ্ৰীখিনি লৈ ল'ব আৰু তাৰপিছত পূজা কৰিব বন্ধুসকল দেখিব পাইছে মন্দিৰৰ দুৱাৰখন মন্দিৰৰ গেটখন মানে গেটখনৰ পৰা ভিতৰ সোমাই আপোনাৰ এটা ধুনীয়া পৰিৱেশ আছে একদম গ্ৰীনেৰী হয় আপোনাৰ জেগাডোখৰ ঘাঁহেৰে ভৰি আছে আৰু চাৰিওফালে গছ-গছনি আৰু আপোনাৰ গোটেই মানে চাৰিও কিনাৰে আপোনাৰ বাগান আছে আৰু মাজেদি মেইন ৰোডটো গৈছে তিনিচুকীয়া দুলীয়াজান ৰোড যোনটো হয় সেই ৰাস্তাটো গৈছে আৰু ৰাস্তাটো কিনাৰতে লাগি আছে আপোনাৰ টিলিঙা মন্দিৰ বৰদবী স্থান আৰু এয়া দেখিব পাইছে ধুনীয়া ঘাঁহৰ মাজত আছে মন্দিৰটো আপোনালোকে দেখিব পাইছে বন্ধুসকল এতিয়া মই চাকি 3 গছ জ্বলাই লওঁ আৰু ধূপ জ্বলাই লওঁ এগছি নিজৰ কাৰণে জ্বলাইছোঁ এগছি ঘৰৰ মানে মোৰ ঘৰখনৰ কাৰণে জ্বলাইছোঁ আৰু এগছি মোৰ ইউটিউব ফেমিলিৰ কাৰণে জ্বলাইছোঁ আৰু মোৰ ইউটিউব চেনেলটো যাতে গ্ৰ' হয় তাৰ বাবে জ্বলাইছোঁ আৰু পূজাভাগ দি লওঁ এতিয়া বলক বন্ধুসকল এয়া চাওক পূজাৰীৰ ওচৰত পূজাভাগ দিছোঁ আৰু আপোনালোকক এইখিনিতে মই জনাওঁ যে এই মন্দিৰটো কেনেকৈ ইয়াত স্থাপন কৰা হয় সকলোৱে টিলিঙা মন্দিৰ দেখিছে টিলিঙা মন্দিৰ নেদেখা মানুহ নাই আৰু নহা মানুহ নাই আৰু মই কৈ লওঁ মানে টিলিঙা মন্দিৰৰ মানে এই জেগাডোখৰ কেনেকৈ স্থাপন কৰা হ'ল আৰু চাৰিওফালে দেখিছে আপোনালোকে বাগান আছে আৰু ইয়াত যেতিয়া বাগানখনত মানে আপোনাৰ কাম কৰা যেতিয়া বাগানীয়া মানুহে মানে আপোনাৰ ইয়াত পাত ছিঙিব আহিছিলে তেতিয়া আপোনাৰ এই বৃক্ষজোপা আছে বৃক্ষজোপাৰ তলতে শিৱলিংগ ওলাই থকা দেখিলে শিৱলিংগ ওলাই থকা যেতিয়া দেখিলে তেতিয়া আপোনাৰ বাগানৰ কৰ্তৃপক্ষক মানে অৱগত কৰালে আৰু বাগানৰ কৰ্তৃপক্ষই আহি চালে আৰু তেতিয়া ইয়াত মানে মন্দিৰটো স্থাপন কৰিবৰ কাৰণে বাগানৰ মাটিডোখৰ এৰি দিলে বন্ধুসকল দেখিব পাইছে ইয়াত টিলিঙা অগণন টিলিঙা আছে ইয়াত আপোনাৰ লাখ টিলিঙা আছে টিলিঙা ইয়াত আপোনাৰ ইমানে আছে ভক্তসকলে ইয়াত বান্ধি থৈ যোৱা মনৰ আশা পূৰণ হ'বৰ কাৰণে আৰু তেতিয়াৰ পৰাই ইয়াত যেতিয়াৰ পৰা মানে ভক্তসকলে টিলিঙা বান্ধিব ল'লে আৰু তেতিয়াৰ পৰাই নামটো ইয়াত টিলিঙা মন্দিৰ দিয়া হ'ল